নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই চেনেল দীপজ্যোতিষ ব্লগ। তো কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। যেহেতু আজি 21 জুন ইণ্টাৰনেশ্যনেল য়োগা ডে, তো ৰাতিপুৱা য়োগা সেৱা কৰি আহিলোঁ। আজি বতৰটো অলপ ইমানো গৰম নহয় আৰু মিডিয়াম। এতিয়া আমি যিহেতু ডিউটি যাম আজি, কাৰণ ইণ্টাৰনেশ্যনেল য়োগা ডে। ডিউটি নহয় মানে ছাৰ আহি আছে, ছাৰে বোলে নাৰ্চাৰীত যাব, ছাৰৰ লগত যাব লাগিব। সেয়েহে ৰৈ আছোঁ ছাৰক, কেতিয়া ছাৰ আহিব আৰু আমি যাম। এতিয়া আমি আহি পালোঁ নাৰ্চাৰীত। এইখনে আমাৰ মানে নাৰ্চাৰী হয়। নাৰ্চাৰীখন মানে আমাৰ নতুন হয়, এইবাৰ নতুনকৈ মানে বনাইছে নাৰ্চাৰীখন। বাউণ্ডাৰী চাণ্ডাৰী এইবিলাক ভালকৈ বনোৱা নাই, যিহেতু এনেই গছৰ পুলিবিলাক আছে। আহিলোঁ আৰু আজি ইণ্টাৰনেশ্যনেল য়োগা ডে হিচাপে ইয়াত নাৰ্চাৰীখনত মানে ইয়াৰ পৰা গছৰ পুলি কেইটামান বাহিৰত পঠাই দিলে, আৰু আমিও ভাবিলোঁ যিহেতু আজি ইণ্টাৰনেশ্যনেল য়োগা ডে হিচাপে গছৰ পুলি কেইটামান ৰুম। সেয়েহে আহিলোঁ মানে নাৰ্চাৰীতে। ইয়াতে আমি কেইটামান গছৰ পুলি ৰুম সকলোৱে। বাকী য়োগা চোগাটো কৰা হ'ল, যিহেতু দিনটো ৰাতিপুৱাই য়োগা কৰিলোঁ। য়োগা কৰি আহি পিছত ইয়াত ছাৰে আহে বোলে, ছাৰৰ লগত যিহেতু আহিব লগা হ'ল, আহিলোঁ। ভাবিলোঁ কেইটামান গছৰ পুলি ৰুই যাওঁ। তো গছৰ পুলি ৰোৱা যিহেতু ভাল, এতিয়া গছৰ পুলি নৰুলে মানে এনেকুৱা দিন আহিছে, মানে গৰম দিনত থাকিব নোৱাৰিম। এতিয়া যদি আমি গছৰ পুলি চলি কেইটামান ৰুই থৈ দিওঁ, মানে পিছলৈকে ভৱিষ্যতটো মানে ভাল দিশে যাব বুলি এটা আশা থাকে আৰু। সেয়েহে যিমান পাৰে গছৰ পুলি চলি ৰুব, গছ চছ নাকাটিব, সেইটোৱে আৰু। বাকী মোৰ লগৰ কেইজনেও গছৰ পুলি চলি ৰুলে, ছাৰ আমাৰ গুৰুজীহঁতৰ লগত মানে গছৰ পুলিবোৰ ৰুলে। গছৰ পুলি ৰুই এতিয়া তাত পানী চানী দি আছে, যেন গছৰ পুলিটো থাকে আৰু বেছি দিনলৈ। এতিয়া যি মানে ৰ'দ দি আছে, ইয়াত যদি পানী চানী নিদিওঁ তো জলদিকৈ মৰি যাব, তো গছৰ পুলি ৰোৱাৰ একো অৰ্থ নাথাকিব। সেয়েহে মানে ভালকৈ পানী চানী দি ৰাখিলোঁ আৰু, যাতে থাকে বাচি। আৰু এনেই ৰুলেতো নহ'ব, ভালকৈ যত্নও ল'ব লাগিব। আৰু এইটো পুলি মই ৰুইছোঁ, এইটো দীপজ্যোতি ৰোৱা পুলি। এইটো মোৰ লগৰটোও ৰৈছে, এইটো মই পুলি ৰুইছোঁ। আৰু এইটো চাইডেও এইটো ময়ে ৰোৱা, দুটা পুলি ৰুইছোঁ মই। বাকীবোৰে চবেই এটা এটা ৰুইছে। মানে আমি আছোঁ ইয়াত প্ৰায় 15-20 জনমান আছোঁ মানুহ, সকলোৱে এটা এটা পুলি ৰুলে। মানে বাউণ্ডাৰী চাৰিওপিনে এটা এটা পুলি ৰুলে, গছ ৰুব লাগে যিহেতু। আৰু এইটোৱে হ'ল আমাৰ নাৰ্চাৰীৰ মানে পৰিৱেশ। এইটো মানে নাৰ্চাৰী আমাৰে হয়, কিন্তু বাট আমি ইয়াত নাথাকোঁ, আমি বেলেগত থাকোঁ। মাজে মাজে আহোঁ ডিউটিত, ছাৰে যেতিয়া আহে। ইয়াত আহিও ভাল লাগে, কেম্পাছৰ পৰিৱেশটো ধুনীয়া, চাৰিওপিনে পাহাৰেৰে আগুৰা, পৰিৱেশটো ভাল লগা, আহি ভাল লাগে। মানে ৰেগুলাৰ নাহোঁ, কেতিয়াবা যদি ছাৰ আহে তেতিয়া আমি ছাৰৰ লগত প্ৰটেকশ্যন হিচাপে আহিব লাগে আৰু। তো এতিয়া গছৰ পুলি চুলি ৰোৱা হ'ল, এতিয়া আমি ৰুমলৈ যাম আৰু। মানে দিনটো তেনেকৈয়ে গুচি গ'ল, এতিয়া ৰুমলৈ যোৱা টাইম। এতিয়া আহি ৰুমত মানে পালোঁ, এইটো আমাৰ কেম্পাছটো হয় এইটো। এতিয়া দিনটোতো সেনেকৈ পাৰ হ'ল, এতিয়া গৈ অলপ অকণমান ৰেষ্ট ল'ম। এতিয়া আৰু ৰুমতো ৰুব লগা আছে। আহি কেম্পাছতো মানে গছৰ পুলি দুটামান ৰুই দিলোঁ, কেম্পাছৰ বাউণ্ডাৰীৰ চাৰিওফালে। এইটো পুলি মই ৰুইছোঁ, আৰু লগৰটোৱে সেইটো ৰুই আছে, এইটো লগৰটোৱে ৰোৱা। আৰু এজন লগৰ এইটোৱে মানে বাঁহ গছটো কাটি আছে, মানে বেৰ দিব লাগিব, নহ'লে গৰুকেইটা আছে, সিহঁতে খোৱাৰ ধান্দাতে আছে, মানুহ নাথাকিলে খাই দিব। এতিয়া মানে আমাৰ হ'ল কাম, এতিয়া আমি যাম। হোৱা নাই, সিহঁতে ৰুই থাকিব, আমি টাউনত যাব লগা আছে কাম এটা আহিলে, এতিয়া টাউনত যাম। সেয়েহে এতিয়া যাব লাগিব, কাৰণ গেছ শেষ হৈছে আমাৰ। এই যি গেছটো ভৰাব যাব লাগিব। এতিয়া গেছটো ভৰাব নগ'লে নহ'লে ৰাতি আমি খাব নাপাম, ৰান্ধিব নাপাম। সেয়েহে এতিয়া টাউনত যাওঁ, ইহঁতে কাম কৰি থাকিব, আমি টাউনৰ পৰা গৈ গেছটো আগত ভৰাই লৈ আহোঁ। তো এইখিনি আছিলে আজিৰ ভিডিঅ'টোত। যদি ভিডিঅ'টো চাই ভাল লাগিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। তো আজিৰ ভিডিঅ' এইখিনি, বাই বাই, জয় হিন্দ।